হওক যোনেই হওক তো অসমীয়াৰ কাজিয়া চলি থাকিব ৰক্তাক্ত হোৱাৰ এটা সুবিধা কিন্তু চৰকাৰ हाय फ्रेंड्स, तिनसुकिया के ऐतिहासिक नवपोखरी में छठ पूजा सेलिब्रेशन को लेके लोकल दल संगठनों का प्रतिक्रिया अभी चरम पर है। আমি যি কালিয়াৰ পৰা যি কাৰ্যসূচী ইয়াত ল'বলগীয়া হৈছে এইটো একমাত্ৰ জগৰীয়া অসম চৰকাৰে ইয়াত দায়িত্বহীন কাণ্ড কৰিছে। বিহাৰীয়ে এঘণ্টা ৰাস্তা ব্লক কৰি দিলে সিদ্ধান্ত সলনি হয়। ডিচি মহোদয়ে কালি সিদ্ধান্তটো সলনি কৰি দিছিলে, তাৰপিছত এঘণ্টা ৰাস্তা ব্লক কৰি দিয়াৰ কাৰণে বিহাৰীয়ে ব্লক কৰি দিয়াৰ কাৰণে পুনৰ ছট পূজা পাতিবলৈ দিছে। এইটো কোন ধৰণৰ ছট পূজা পতাৰ আগতে এটা দেখিছোঁ, কিন্তু এইটো আকৌ ৰাজহুৱাভাৱে কেনেকুৱা ধৰণৰ ছট পূজা যি বিহাৰী দিৱসৰ পৰা উৎপত্তি হৈছে নেকি এইটো ছট পূজা। ইয়াৰ একমাত্ৰ জগৰীয়া হ'ল পুলক চেতিয়া, পৌৰপতি পুলক চেতিয়া। তেখেতে এজন জানিব লাগে যে নিজৰ বেংমৰা ৰাজ্যত জন্ম, তেখেতে জানিব লাগে আমাৰ কীৰ্তিচিহ্নৰ ওপৰত ইমান মুখ্যমন্ত্ৰী আঘাত আনিছে। আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকীয়াই দিছোঁ যে অনাগত দিনত আমাৰ যিমান কীৰ্তিচিহ্ন আছে এইবিলাকত কোনো ধৰণৰ বিবাহে হওক, পানী তোলাই হওক, কিবা ছট পূজাই হওক, এনেকুৱা ধৰণৰ পূজা পাতলৰ পৰা বিৰত থাকক, আমাৰ শান্তিৰে জীয়াই থাকিব নিদিয়ক। যদি এনেকুৱা ধৰণৰ অশান্ত পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, কিন্তু আমাৰ বিহাৰী হওক যোনেই হওক অনা অসমীয়াৰ লগত আমাৰ কিন্তু অসমীয়াৰ কাজিয়া চলি থাকিব ৰক্তাক্ত হোৱাৰ এটা সুবিধা কিন্তু চৰকাৰে আমাক প্লেনিং কৰিছে। ইয়াৰ কিন্তু দায়ী হ'ব একমাত্ৰ অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী। আৰু ইয়াৰ যোগেদি পুনৰ স্পষ্ট কৰি দিছোঁ যে আমি অসমীয়া সদায় জাগি আছোঁ। কালিৰ পৰা আমি অত্যন্ত প্ৰহৰীৰ দৰে এতিয়ালৈকে টোপনি মৰা নাই, এতিয়াও আমি ৰৈ আছোঁ। আৰু সকলোকে অনুৰোধ জনাইছোঁ, অসমবাসী ৰাইজক এই বিষয়ে সকলো ঠাইতে অসমৰ বিভিন্ন জিলাত সকলোৱে সজাগ হওক, পুনৰ এটা আন্দোলনৰ সূচনা হওক। धन्यवाद, जय असम। ऐसा है कि तिनसुकिया के बिहारी संप्रदाय ने वहाँ के नवपोखरी नामक एक जगह जो कि पुराने राजा के द्वारा बनाया गया था, वहाँ पे छठ पूजा उन्होंने मनाना चाहा, जिसको लेकर उन्होंने म्यूनिसिपैलिटी से पहले परमिशन भी दी थी। पर लोकल दल संगठनों के विरोध के बाद म्यूनिसिपैलिटी ने उस ऑर्डर को कैंसिल किया। तो बिहारी संप्रदाय के लोग ने प्रोटेस्ट किया और उसके बाद उन्होंने फिर से वहीं पे छठ पूजा सेलिब्रेट करने का मन बनाया। इसको लेकर लोकल दल संगठन काफ़ी गुस्से में है और तिनसुकिया में अभी जोरदार प्रोटेस्ट चल रहा है। सरकार प्रशासनक धिक्कार जनाइছো। এই স্থানত বহিৰাগত লোকক চৰকাৰ প্ৰশাসনে ছট পূজাৰ দৰে তেখেতৰ উৎসৱ পাতিবলৈ দিছে। আজি কেইদিনমান আগতে আপোনালোকে দেখিছিলে এই ইয়াত বিহাৰ দিৱস পাতিবলৈ উদযাপন কৰিবলৈ লৈছিলে। সেইটোত আমি আমাৰ দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ, আমি দুখ প্ৰকাশ কৰিছিলোঁ। পুনৰ একেই ঘটনা এই ইয়াত হ'বলৈ গৈ আছে। ইয়াৰ কোন কেইজন ব্যক্তিৰ নেতৃত্বত আছে, যিকেইজন ব্যক্তিৰ নেতৃত্বত যিকেইজন ব্যক্তিয়ে বিহাৰ দিৱস পাতিবৰ কাৰণে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছিলে, সেইকেইজন ব্যক্তিৰ পৃষ্ঠপোষকতাতে যে পুনৰ এই উৎসৱ পাতিবলৈ গৈছে, এয়া কিন্তু আমি দেখিবলৈ পাই আছো। আমি সেইসকল লোকক ধিক্কাৰ জনাইছো। আমি সেইসকল লোকক ক'ব বিচাৰিছো, যদিহে আপোনালোকে প্ৰকৃত অসমীয়া, প্ৰকৃত থলগিৰি লোক হয় যদি, তেনেহলে কিন্তু অসমীয়া কথা ভাবিব লাগিব। যে তেখেতলোকে যদি নিজৰ ভোটৰ লালসাত, চৰকাৰখনৰ তেখেতলোকৰ গাদীৰ লালসাত যদি সেই ব্যৱস্থা কৰিব বিচাৰিছে, তেখেতলোকক আমি ইয়াৰ পৰা সকীয়নি প্ৰদান কৰিছো। অনাগত দিনত যদি তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, ইয়াৰ প্ৰত্যুত্তৰ কিন্তু অসমৰ দল সংগঠন, খিলঞ্জীয়া দল সংগঠনে দিব। আৰু ক'ব বিচাৰিছো, এনেকুৱা ধৰণকেই যদি তেখেতলোকে পুনৰ কয়, আমি সেই যিসকল লোকে যদি অনুষ্ঠান পাতিব বিচাৰিছে তেখেতলোকক ক'ব বিচাৰিছো, তেখেতলোকে ইয়াত সমন্বয়েৰে বাস কৰিছে, বাস কৰক, আমাৰ আপত্তি নাই। পুনৰ কৈছো, তেখেতলোকে যদি সমন্বয়েৰে বাস কৰি আছে, বাস কৰক, আমাৰ আপত্তি নাই। কিন্তু তেখেতলোকে আগ্ৰাসন মনোবৃত্তিৰে যদি তেখেতলোকে এনেকুৱা ধৰণৰ আমাৰ এই ঐতিহাসিক কীৰ্তিচিহ্নবিলাকক নিষেধ কৰি তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰি থাকিব, কিন্তু আমি কেতিয়াও ৰৈ নাথাকিম। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু মৰাণ ছাত্ৰ সন্থাৰ, অসমৰ দল সংগঠন, মদক ছাত্ৰ সন্থাই দিবলৈ বাধ্য হ'ব পৰিব। গতিকে অনাগত দিনত ইয়াৰ প্ৰত্যুত্তৰ পাব প্ৰতিটো দল সংগঠনো দিব,
প্ৰত্যেক অসমৰ খিলঞ্জীয়া ৰাইজে দিব আৰু চৰকাৰ আৰু প্ৰশাসনক দিব আৰু কৈছো যে ইয়াৰ বাবে এই কাণ্ডটো এই তেখেতলোকে যদি এই ছট পূজাৰ পুনৰ অনুষ্ঠিত কৰে ইয়াৰ পাছতো যদি আমাৰ খিলঞ্জীয়া সংগঠনৰ কোনো কথা নুশুনি যদি তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰে তেনেহলে কিন্তু আমি তিনিচুকীয়াৰ চিটুৱেশ্যন বেয়া হ'ব তিনিচুকীয়া জ্বলিব তাৰ বাবে কিবা দুখ বা কিবা কিবি অপৰিতিকৰ পৰিস্থিতি সৃষ্টি হলে তাৰ সম্পূৰ্ণ জগৰে কিন্তু চৰকাৰ আৰু প্ৰশাসন হ'ব আৰু সেই ব্যক্তিকেইজন যিকেইজন নেতৃত্বত হৈছে সিহঁতে কিন্তু মূল অভিযুক্ত হিচাপে ৰ'ব অসমৰ থলুৱা জনগোষ্ঠীয় দল সংগঠন বা ৰাইজে যেতিয়াই প্ৰতিবাদ কৰে সেই প্ৰতিবাদক কিন্তু চৰকাৰে আওকাণ কৰে বা জিলা প্ৰশাসনে আওকাণ কৰি সেইসকল প্ৰতিবাদকাৰীক তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে সাহস কৰে কিন্তু যেতিয়া অসমত অনা অসমীয়াই প্ৰতিবাদ কৰে তাৰ আধা ঘণ্টাৰ ভিতৰতে কিন্তু ফলাফল লাভ কৰিবলৈ কাৰণে সক্ষম হয় আজি তাৰ এটা জ্বলন্ত উদাহৰণ আপোনালোকে চাওক যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ তিনিচুকীয়া জিলা প্ৰশাসনে যি সময়ত তিনিচুকীয়া নপুখুৰীত আপোনাৰ ছট পূজা পাতিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰাৰ পিছত আধা ঘণ্টা সময় ৰাজপথ বন্ধ কৰাৰ পিছত তেওঁলোকে আকৌ পুনৰ তেওঁলোকে যিসমূহ বন্ধ তেওঁলোকে উঠাই লৈ পেলাই তেওঁলোকে পুনৰ তেওঁলোকে ছট পূজা পাতিবৰ কাৰণে যি প্ৰদান কৰিলে অনুমতি প্ৰদান কৰিলে তাৰ আজি আমি ইয়াত বিৰোধিতা কৰিছো কাৰণ এইখন মৰাণ মটক কোচ বিভিন্ন জাতি জনগোষ্ঠীৰ জিলা ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকেৰে বাস কৰে ইয়াত কোনো আমি বিহাৰী সম্প্ৰদায়ৰ কোনো আমি বিৰোধী নহয় কিন্তু জিলা প্ৰশাসনে ইতিমধ্যে তেওঁলোকক অন্য স্থানত যি তেওঁলোকৰ পূজা পাতিবৰ কাৰণে অনুমতি প্ৰদান কৰাৰ পিছতো তেওঁলোকে আচলতে কি কাৰণে ইয়াত ৰাজপথ বন্ধ কৰি আচলতে তেওঁলোকে ইয়াত নপুখুৰীতে তেওঁলোকে পূজা পাতিবৰ কাৰণে আগ্ৰহী হৈছে গতিকে ইয়াৰ আমি বিৰোধিতা কৰিছো আৰু আমি এটা কথা সকীয়াই দিব বিচাৰিছো তেওঁলোকে জিলা প্ৰশাসনৰ লগত কি মিটিয়ালি এনেকুৱা আছে যে আধা ঘণ্টাৰ ভিতৰতে তেওঁলোকে প্ৰতিবাদ কৰাৰ লগে লগে তেওঁলোকে সফল হ'ল গতিকে আমি অসমীয়া মানুহ হৈ অসমত থাকি আমি প্ৰতিবাদ কৰিলে বাৰম্বাৰ প্ৰতিবাদ কৰিলে আমি সফল নহওঁ কিন্তু তেওঁলোকে আজি সফল হৈছে গতিকে ইয়াৰ আমি বিৰোধিতা কৰিছো আৰু ইয়াৰ কোনো কাৰণতে তিনিচুকীয়া নপুখুৰীত আমি যে ছট পূজা পাতিবলৈ দিয়া নহ'ব বা তিনিচুকীয়া যিসমূহ ঐতিহ্য মটক সৰ্বানন্দ সিংহই যিসমূহ পুখুৰী খান্দিছিল সেইসমূহ পুখুৰীত যাতে কোনো কাৰণতে ছট পূজা পাতিবলৈ দিয়া নহ'ব এই কথা আজি আমি স্পষ্ট কৰি দিছো তেওঁলোকে অন্য থানত পাতক তাত আমাৰ ক'বলগীয়া নাই কিন্তু মটক ৰজাৰ সৰ্বানন্দ সিংহই বা যিসমূহ ঐতিহাসিক পুখুৰী খান্দিছিল সেইসমূহ পুখুৰীত আমি কোনো কালে কোনো পৰ্যায়ে আমি ছট পূজা পাতিবলৈ নিদিওঁ এই কথা স্পষ্ট অতি লজ্জাজনক বিষয় যে তিনিচুকীয়াৰ ঐতিহাসিক মৰুত নন্দন কানন নপুখুৰীত এটা বিশেষ সম্প্ৰদায়ৰ লোকে ছট পূজা পাতিবলৈ লোৱা বিষয়টো সন্ধিয়াৰ সময়ত জিলা প্ৰশাসনৰ তৰকাৰে প্ৰকাশ কৰাৰ পাছত নিশাৰ ভাগলৈ এখন জিলা উপায়ুক্ত মহোদয় আহি তেওঁলোকে আকৌ পুনৰ ছট পূজা পাতিবৰ কাৰণে কাৰোবাৰ হেঁচাত কাৰোবাৰ ছত্ৰছায়াত আৰু কাৰোবাৰ ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ প্ৰশাসনে যে এনেবোৰ কাণ্ড কৰিবলৈ গৈছে এই কথা স্পষ্ট হৈ পৰিছে ইয়াৰ এটা মূল উদাহৰণ আমি দেখুৱাই দিব বিচাৰিছো যে প্ৰশাসনে সন্ধিয়াৰ সময়ত এখন পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া ডাঙৰীয়াই এখন নটিচ প্ৰেৰণ কৰিলে যে ইয়াত কোনো ধৰণৰ ছট পূজা পালন কৰিবলৈ যি অনুমতি এনঅচি দিয়া হৈছিল এই এনঅচি বাতিল কৰা হ'ল তাৰ পাছত কিয় আকৌ পুনৰ ছট পূজা পাতিবৰ বাবে তেওঁলোকে অনুমতি প্ৰদান কৰিছে এই কথা আমি স্পষ্ট আমি জানিব পাৰিছো যে ইয়াত বিশিষ্ট যিসকল ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰ আছে এই কথা গম পাইছো এটা কথা আমি পুনৰবাৰ ৰাজনৈতিক বিষয়ববীয়াসকলক আমি জনাই দিব বিচাৰিছো জনগোষ্ঠীয় আবেগক লৈ যাতে তেওঁলোকে ৰাজনীতি নকৰে অসমীয়াৰ তিনিচুকীয়াত আপোনালোকে এটা কথা ভাবিলে ভুল ভাবা হ'ব যে তিনিচুকীয়াত অসমীয়া মানুহৰ সংখ্যা কম আপোনালোকক এটা কথা আমি জনাই দিব বিচাৰিছো তিনিচুকীয়াত বসবাস কৰা গাঁৱে ভূঞে চহৰে নগৰে বহু সংখ্যক আমি বহু খিলঞ্জীয়া লোক জীয়াই আছো মূৰ দাঙি হিৰ ফুলাই আমি আছো আমি সেইসকল কিন্তু জাগিবৰ হলে তিনিচুকীয়া অশান্ত পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে আমি পুনৰবাৰ জিলা প্ৰশাসনলৈ এই চেগতে আমি আহ্বান জনাইছো যে অহা কালিলৈ যদি যিকোনো পৰিস্থিতিত যদি পৌৰসভা বা জিলা প্ৰশাসনে যদি ইয়াত ছট পূজা পাতিবলৈ হয় ইয়াত যদি কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আজি আপোনালোকে জানে যে নিশা আজি এতিয়া 2 বাজিব হ'ল এতিয়া নপুখুৰীৰ পাৰত 150-200 ল'ৰা এতিয়াও সজীৱ হৈ আছে আমি অনুৰোধ জনাইছো যে এওঁলোকক আমাৰ প্ৰাপ্য আৰু আমাৰ অধিকাৰখিনি তেওঁলোকে যাতে কাঢ়ি নিবৰ বাবে চেষ্টা নকৰে আমাৰ সম্পদসমূহ তেওঁলোকে বনিয়া গোষ্ঠীয়ে লৈ গৈছে কিন্তু আমি আজি পৰ্যন্ত আমি একো কোৱা নাছিলো কিন্তু আৰু সহ্য নকৰো নপুখুৰী পাৰত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 22 মাৰ্চ তাৰিখে
স্পষ্ট আকাৰে জিলা উপায়ুক্ত মহোদয়ক লিখিত কৰি দিছে যে নোট কৰিবৰ কাৰণে তেওঁ অনুৰোধ জনাইছে। মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ উপস্থিতিত কৈছে যে নপুখুৰীৰ পাৰত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহব। তাৰ পাছতো আজি কাৰ সাহসত তেওঁলোকে ছট পূজা পাতিবলৈ আহিছে। ইয়াত এটা বৃহৎ এটা চক্ৰ আছে। গতিকে আমি এটা কথা আমি অনুৰোধ জনাইছো, অহা কালিলৈ আমাৰ জিলা উপায়ুক্তই নিজে আহি আলোচনা কৰিব লাগিব। ইয়াত আমি তাত গৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ আমাৰ এই নপুখুৰী পাৰত জিলা উপায়ুক্তজন আমাৰ ৰাইজৰ কাৰণে প্ৰতিনিধি হৈ আছে। গতিকে আমি অনুৰোধ জনাইছো যে তেওঁলোকে আহক আৰু গাঁৱৰ প্ৰত্যেকজন লোক ওলাই আহিব। কালিলৈ প্ৰত্যেকেই ওলাই আহি এই নপুখুৰীৰ ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সমগ্ৰ অসমবাসীক আহ্বান জনালো, সমগ্ৰ তিনিচুকীয়াবাসীক আহ্বান জনালো। অসমীয়াৰ তেজ থকা প্ৰতিজন ব্যক্তিক অনুৰোধ জনাইছো, অহা কালিলৈ আপোনালোকে নপুখুৰীলৈ ওলাই আহক, সকলোৱে দলে বলে ওলাই আহক। ইতিমধ্যে আমি চৰকাৰক আমি জনাইছো যে ইয়াত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহব। জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি জনাইছো, ইয়াৰ বিধায়কসকলৰ জৰিয়তে আমি জনাইছো, সন্মানীয় বলিন চেতিয়া ডাঙৰীয়াৰ জৰিয়তে আমি জনাইছো, বা পুনাকন বৰুৱাৰ লগত আমি কথা পাতি আমি জনাইছো যে ইয়াত আমাৰ কোনো ধৰণৰ মটক জনগোষ্ঠীৰ ঐতিহাসিক কীৰ্তিচিহ্ন, মটক বুলি নহয়, ইয়াত তিনিচুকীয়াৰ আবেগ, তিনিচুকীয়াৰ অসমীয়াৰ গৌৰৱ, নপুখুৰীৰ পাৰত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহব বুলি আমি স্পষ্ট আকাৰে আমি জনাই দিছো। গতিকে তাৰ পাছতো এটা চক্ৰই নিশা আকৌ কিয় ইয়াত ছট পূজা পাতিবৰ কাৰণে জোৰ-জা চলাইছে, এইটো অতি দুৰ্ভাগ্যজনক বিষয়। গতিকে এই বিষয়টো বাতিল কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আমি অসমীয়া লোকসকলে আমি অনুৰোধ জনাইছো, কেৱল মটক মৰাণ আহোম কোচ কলিতা বোলে নহয়, আমি সমগ্ৰ অসমীয়া লোকসকলে, খিলঞ্জীয়া থলগিৰি লোকসকলে আমি অনুৰোধ জনাইছো যাতে এই ছট পূজা বন্ধ হ'ব লাগে। যিমান পীযুষ হাজৰিকাই ফোন কৰিলো, এটা কথা স্পষ্ট কথা, মটক অসমৰ আবেগক লৈ হেতালি খেলিবলৈ দিয়া নহব। অসমীয়াৰ আবেগ, নপুখুৰীৰ যি ঐতিহাসিক কীৰ্তিচিহ্ন, এই কীৰ্তিচিহ্ন বিদেশী বনিয়াক আমি দিব নোৱাৰো, এইটো কথা স্পষ্ট। তেওঁলোকে এটা সম্প্ৰদায় আহিছে, ব্যৱসায় কৰিবলৈ আহিছে, সম্পৃক্তিৰে ব্যৱসায় কৰক, তাত আমাৰ কোনো ক'বলগীয়া নাই। যদি ব্যৱসায় কৰিবলৈ আহি আমাৰ সম্পদৰ ওপৰত চকু দিব, তেতিয়া কিন্তু অসমীয়া ৰৈ নাথাকে, তেতিয়া কিন্তু প্ৰতিবাদ হ'ব, ঘোৰ প্ৰতিবাদ হ'ব। তাৰ বাবে কিন্তু দায়ী দল সংগঠন বা অসমীয়া যুৱকসকল কিন্তু জড়িত দায়ী নহয়, ইয়াৰ দায়ী হ'ব চৰকাৰ তথা জিলা